Good morning. Good morning, everybody. আজি আমি ক্লাস 9 ক্লাস 10 9 ক্লাস 10 4 নম্বৰ 3 কৰিম ন 4 নম্বৰ 3 আলোচনা কৰিম 3.5 চেপ্টাৰ আছিলে 3.5 ইয়াত দিছে 4 নম্বৰ 3 এটা পৰীক্ষাত যশোদায়ে লাভ কৰে 40 নম্বৰ এটা পৰীক্ষা দিয়ে যশোদায়ে লাভ কৰে 40 নম্বৰ য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ প্ৰতিটো শুদ্ধ উত্তৰ কৰে তেতিয়া এটা প্ৰশ্ন কিমান নম্বৰ পায় 3 নম্বৰ পায় আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ আৰু একটা প্ৰশ্ন যদি ভুল কৰে কিমান নম্বৰ হেৰুৱায় 1 নম্বৰ হেৰুৱায় দেই হেৰুৱায় তো তেওঁ কিমান নম্বৰ পালে 40 নম্বৰ পালে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেতিয়া যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন এটা প্ৰশ্নটো সুধিছে কি পৰীক্ষাটিত কিমানটা প্ৰশ্ন আছিল মানে কিমানটা প্ৰশ্ন আছিল সেইটো উলিয়াব পৰীক্ষাত কিমানটা প্ৰশ্ন আছিল পৰীক্ষাটোত আমাৰ এনসাৰটো উলিয়াব কৈছে এতিয়া শুদ্ধ উত্তৰ আৰু ভুল উত্তৰ এটা যদি প্ৰথম আমি সমীকৰণটো বনাম চোৱাচোন এটা প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ লাভ কৰিছিল এইটো শুদ্ধ উত্তৰৰ বাবে পাই কিমান নম্বৰ 3 নম্বৰ একটা যদি শুদ্ধ উত্তৰ করে কিমান নম্বৰ পাবো 3 নম্বৰ পাবো তো একটা যদি শুদ্ধ উত্তৰ করে তেওঁ কিমান নম্বৰ পাবো 3 নম্বৰ যদি মই যদি ধরিম টোটাল প্রশ্ন আছে কিমান টোটাল যদি প্রশ্ন আছে 20টা দেই টোটাল যদি প্রশ্ন আছে 20টাই মই ধরিম কিমান প্রশ্ন কেইটা আছে টোটাল প্রশ্ন এনে মই ধৰি দিছো প্রশ্ন টোটাল প্রশ্ন আছে 20টা টোটাল প্রশ্ন কেইটা আছে 20টা মই এনে ধৰিছো দেই তো ইয়াৰ ভিতৰত যশোদায়ে 10টা প্রশ্ন 10টা নাই 15টা দেই 15টা প্রশ্ন কি কৰিলে শুদ্ধ কৰিলে 15টা প্রশ্ন 15টা শুদ্ধ প্রশ্ন কৰিলে কিমান নম্বৰ পাব কচোন যশোদায়ে 15টা শুদ্ধ প্রশ্ন কৰিলে কিমান নম্বৰ পাব কোৱা 1 নম্বৰত যদি 3 থাকে একটা প্রশ্ন যদি কে নম্বৰ থাকিব শুদ্ধ উত্তৰ কেইটা লিখা 3 নম্বৰ আছে না প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ 3 নম্বৰ তেওঁ শুদ্ধ কেইটা কৰিলে 15টা কৰিলে চোৱা এটা যদি শুদ্ধ কৰে তেওঁ কিমান মাৰ্ক পাব 3 মাৰ্ক পাব নে আৰু 15টা যদি শুদ্ধ কৰিলে কিমান পাব টোটাল কিমান পাব হ্যাঁ 39 নম্বৰ পাব নে 39 নম্বৰ পাব কি একটা শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ পাইছে তো 3টা শুদ্ধ কৰিলে একটা শুদ্ধ উত্তৰৰ বাবে 3 মাৰ্ক পাইছে তো 15টা শুদ্ধ কৰিলে কেইটা কৰিলে 15টা শুদ্ধ কৰিলে তো 15টা শুদ্ধ কৰিলে কিমান মাৰ্ক পাবহি 45 মাৰ্ক পাব তো টোটাল প্রশ্ন কেইটা আছে 20টা আৰু 5টা প্রশ্ন ভুল কৰিলে 5টা প্রশ্ন কি কৰিলে এই যা 5টা প্রশ্ন অশুদ্ধ কৰিলে দেই অশুদ্ধ কৰিলে কিমান মাৰ্ক পাব 5টা প্রশ্ন অশুদ্ধ কৰিলে কিমান মাৰ্ক কাটিব একটাত ভুল কৰিলে কিমান মাৰ্ক কাটিব কৈছে 1 নম্বৰ কিমান কাটিব 1 নম্বৰ তো তেওঁ কেইটা 1 নম্বৰকে কাটিব কেইটা প্রশ্ন ভুল কৰিলে 5টা তো কিমান মাৰ্ক কাটিব তেওঁৰ পৰা 5টা কাটিব তো টোটাল কিমান মাৰ্ক পাব ই পালে ইয়াত 39 কিমান পালে 39 পৰা কিমান আহিব বিয়োগ আহিব হয় নাই এইটো বিয়োগ টোটাল কিমান মাৰ্ক পাব তেওঁ হ্যাঁ 40 মাৰ্ক পাব কিমান পাব 40 মাৰ্ক পাব বুজি পাই নাই কিমান মাৰ্ক 40 মাৰ্ক পাব আমি এইটো চোৱা
আকৌ এবাৰ লিখি দিছো ভাল মানে তেওঁ 15টা প্ৰশ্ন শুদ্ধ কৰিলে হয় নাই 15টা প্ৰশ্ন 15টা শুদ্ধ কৰিলে 15টা প্ৰশ্ন কি কৰিলে শুদ্ধ তো 15টা প্ৰশ্ন শুদ্ধ কৰিলে একটা প্ৰশ্ন কিমান মাৰ্ক আছে 3 মাৰ্ক আছে তো কিমান মাৰ্ক পাব 45 পাব নাই এই যে 45 আৰু কেইটা প্ৰশ্ন ভুল কৰিলে 5টা প্ৰশ্ন ভুল কৰিলে এই যে 5 into 1 5 মাৰ্ক পাব নাই হ্যাঁ 8 হ'ব ইকুয়াল 8 বুঝি পাইছা না 8 হ'ব ইয়াত যদি আমি ক্যালকুলেশন কৰিম কি পাম এই চোৱা এই যদি আমি ক্যালকুলেশন কৰি কি পাম 5 আৰু 3 পূৰণ কৰিলে কিমান পাম 45 5 গুণ 5 ইকুয়াল কিমান হ'ব 40 এইটো হ'ব নাই হ্যাঁ এইটো টাইপৰ হ'ব এতিয়া ইয়াত কৈছে কি টোটেল প্ৰশ্ন ওলাব লাগে ইয়াত টোটেল প্ৰশ্ন দিয়া নাই ইয়াত টোটেল প্ৰশ্ন দিছে জানো টোটেল প্ৰশ্ন পৰীক্ষাটোত কেইটা আছে সেইটো দিয়া নাই আমি এতিয়া ওলাই দেখাব লাগে কি আমি ধৰিম কি ধৰা হল দিন শুদ্ধ উত্তৰ হল এক্সটা ধৰা হল শুদ্ধ প্ৰশ্নৰ উত্তৰ এক্সটা আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন কেইটা হল ওয়াইটা বুলি ধৰিম দেই এতিয়া তেওঁ কেইটা শুদ্ধ কৰিলে কেইটা শুদ্ধ কৰিলে কেইটা অশুদ্ধ কৰিলে এইটো আমি গম নাপাওঁ বুজি পাইছা নে যশোদাই কেইটা শুদ্ধ কৰিলে কেইটা অশুদ্ধ কৰিলে আমি গম পাওঁ জানো ইয়াত দিয়া নাই ইয়াত খালি নম্বৰে দিছে শুদ্ধ উত্তৰত 3 নম্বৰ দিব আৰু অশুদ্ধ উত্তৰৰ 1 নম্বৰ কাটিব বুলি কৈছে হয় নাই আমি গম নাপাওঁ গতিকে আমি লিখিম কি ধৰা হল প্ৰতিটো শুদ্ধ উত্তৰ প্ৰশ্ন এক্সটা কেইটা ধৰিম এইটো মহাই দিছো প্ৰতিটো শুদ্ধ উত্তৰ প্ৰশ্ন কেইটা এক্সটা ধৰা হল প্ৰতিটো শুদ্ধ উত্তৰৰ প্ৰশ্ন প্ৰতিটো শুদ্ধ উত্তৰৰ প্ৰশ্ন এক্সটা ধৰিম কেই ধৰিম এক্সটা ইয়াত ওলাইছে কি পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছে টোটেল প্ৰশ্ন কেইটা আছে এইটোৱে ওলাই আমাৰ দেখাব প্ৰতিটো শুদ্ধ উত্তৰৰ প্ৰশ্ন এক্সটা আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ প্ৰশ্ন ধৰা হল প্ৰতিটো শুদ্ধ উত্তৰৰ প্ৰশ্ন এক্সট্ৰা কৰিলে মানে যশোদা এক্সট্ৰা কৰিলো শুদ্ধ বুজি পাইছে নাই এক্সট্ৰা কৰিলো শুদ্ধ এক্সট্ৰা কৰিলে আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ প্ৰশ্ন ওয়াইটা কৰিলে বুজি পাইছে নাই ওয়াইটা কৰিলে মানে যশোদায়ে মানে শুদ্ধ এনসার কেইটা কৰিলে এক্সট্রা আৰু ভুল এনসার কেইটা কৰিলে ওয়াইটা যশোদায়ে শুদ্ধ এনসার বা শুদ্ধ উত্তৰৰ প্ৰশ্ন কেইটা কৰিলে এক্সট্রা আৰু ভুল এনসার কেইটা কৰিলে ওয়াইটা সেইটোৱে আছে এতিয়া কৈছে প্ৰশ্ন মতে এতিয়া চোৱা একটা শুদ্ধ কৰিলে কিমান মাৰ্ক দিব বুলি কৈছে 3 মাৰ্ক তো তেওঁ কিমান পাব যশোদাই তেওঁ কেইটা শুদ্ধ কৰিলে এক্সটা শুদ্ধ কৰিলে 3x হ'ব পূৰণ হ'ব নাই কেইটা শুদ্ধ কৰিলে এক্সটা শুদ্ধ কৰিলে একটা শুদ্ধ উত্তৰৰ মাৰ্ক কিমান দিছে ইয়াত 3 দিছে 3 পূৰণ x এইটো হ'ব নাই হ্যাঁ আমি ডাইরেক্ট 3x লিখি দিছো বুজি পালি নাই ডাইরেক্ট কিমান মার্ক পালে তেওঁ শুদ্ধ কৰিলে এক্সটা এইটো কাৰণে তেওঁ এক্সটা শুদ্ধ উত্তৰ কৰিলে এখানে 3x বুজি পাইছে না আর ভুল কেইটা কৰিলে ওয়াইটা তো একটা ভুল কৰিলে কিমান মার্ক দিব 1 মার্ক দিব তো 1 আৰু y পূৰণ হ'ব তো কে ইয়াৰ পৰা মাইনাস হ'ব নাই তেতিয়া মাইনাস কৰি মার্কটো পাব 1
ইজুকেল কিমান টোটেল কিমান মাৰ্ক পালে ইয়াৰ পৰা মাইনাছ কৰি কিমান মাৰ্ক পালে ইয়াত দিছে 40 মাৰ্ক পাইছে কিমান মাৰ্ক পাইছে 40 মাৰ্ক এইটো এটা সমীকৰণ হয় বুজি পালি নেকি হে এইটো এক নং সমীকৰণ দেই এক নং সমীকৰণ তাৰ পাছত কৈছে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন যদি যশোদাক যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন তো 4 নম্বৰ দিলেহেঁতেন কি হতো 4x হয় না শুদ্ধ মানে কি শুদ্ধ প্রশ্ন কেইটা করলে এক্সটা কইলে এটা কিন্তু 4 আর x গুণ মিলে 4x 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ কাটিলেহেঁতেন মানে মাইনাস কৰিলেহেঁতেন 2 নম্বৰ কাটিলেহেঁতেন হয় না তেনে কিমান হ'ব মাইনাস 2y হয় না 2y কিমান নম্বৰ পালেহেঁতেন কৈছে তেন্তে যশোদাই 50 নম্বৰ পালেহেঁতেন 50 নম্বৰ পালেহেঁতেন এই 2 নং সমীকৰণ হয় না 2 নং সমীকৰণ হয় না 2 নং সমীকৰণ এতিয়া আমি এই সমীকৰণ দুটো পালো তোমালোকে এই সমীকৰণ দুটো উলাই দিয়া মানে তোমালোকে 1 মাৰ্ক দিব বুজি পাইছা না এই ক্যালকুলেশন কৰি আমি সমাধান কৰি দিম 1 মাৰ্ক পাবা 2 মাৰ্ক কৰিটো প্ৰশ্ন হয় 2 মাৰ্ক এই লিখি লোৱাচোন সমীকৰণ না লিখা হল লিখিছিল হলে লিখি লোৱা বুজি পালি না বেছি টান আছে নি হ্যাঁ অলপ মাথাৰ লগালে হৈ যাব অংকবিলাক হয় নাই বুজি পালি নাই হ্যাঁ কি কৈছা লিখা হল ন এতিয়া চোৱা যে লিখা হল আমি যে যিকোনো এটা বীজীয় পদ্ধতি কৰিম দেই প্ৰতিস্থাপন পদ্ধতি কৰি পাৰিম বা বৰ্জৱন প্ৰতিস্থাপনতে কৰি দিছো দেই তাৰপিছত এইটো মুহাই দিছো ইয়াত সুধিছে কি পৰীক্ষাটিত কিমানটা প্ৰশ্ন আছিল আমি x আৰু y মানটো ওলালে যোগ কৰিলে হৈ যাব এইটো মুহাই দিছো এতিয়া চোৱা 1 নং সমীকৰণ পাম প্ৰতিসম পদ্ধতি কৰিম দেই 1 নং পৰা 1 নং পৰা পাও 1 নং পৰা পাও 1 নং সমীকৰণ এইটো হয় না 3x - y = 40 3x এই সমানটো ইয়াত বহাই দিলো হয় না এই 40 টো ইয়াত বহাই দিলো এইটো মাইনাস y টো এখানে লইলে প্লাস y therefore x = 40 plus y এইটো 3 আছে না ইয়াত ডিভাইডেড বাই 3 এই 3 নং সমীকৰণ এটা ইয়াৰ মানটো x ৰ মানটো আমি 2 ত বহুৱাই পাও x ৰ মান x ৰ মান 2 ত বহুৱাই পাও x ৰ মান 2 ত বহুৱাই পাও x ৰ মান 2 নং সমীকৰণ এইটো হয় 4x - 2y = 50 এইটো মুহাই দিছো ন x ৰ মান আমি 2 ত বহুৱাই পাও 4x - 2y = 50 এটা এই x টো 4 লগত পূৰণ হৈ আছে নে পূৰণ হৈ আছে এটাকে 4 লিখিলো x ৰ জায়গাত কি লিখিম x ৰ বদলি এই লিখিম হয় না 40 plus y divided by 3 লিখিম এই গোটেইটো লিখিম x ৰ বদলি হয় না এই 40 কোৱা plus y divided by 3 এইটো বুজি পাইছা না এটা x ৰ বদলি লিখিলো এই সাইডে 4 লিখিলো এইটো মাইনাস আছে না এই মাইনাস ইয়াত লিখিম এই মাইনাসটো ইয়াত লিখিম 2y টো ইয়াত লিখিম হয় না এই সমানটো ইয়াত লিখিম এই 50 টো ইয়াত বুজি পাইছা না মানখিনি পুট কৰা হৈ গ'ল হয় না এটা ক্যালকুলেশন কৰিম এই 4 টো 40 লগত পূৰণ হৈছে y লগতো পূৰণ হৈ আছে 4 টো 40 ৰ লগত পূৰণ হৈ আছে
আৰু y লগতো পূৰণ হৈ আছে, কিন্তু এই 4টো 3 লগত কি হৈ আছে ডিভাইডেড হৰণ হৈ আছে, একটো হৰণ কৰিব নোৱাৰি 4। এতিয়া এইটো 3টো ইয়াত লিখি দিছো নিজৰ জেগাত য'ত আছে হয় নে। 4 আৰু 40 পূৰণ কৰিলে 4 4 গুণ কিমান 16 আৰু 0 160 হলে প্লাছে প্লাছে প্লাস 4 আর y পূরণ করলে 4 y হলে এতিয়া চোৱা এটো মাইনাস আছে 2y হয় নাই ইকুয়াল 50 এতিয়া এলসিএম লম লসাগু লম হয় নাই এলসিএম 3 আছে 2 টুৱাইস y তলত কি আছে 1 আছে নাই কিমান হ'ব লসাগু 3 আর 1 3 হ'ব 3 এক হৰণ কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল আৰু একেৰে এই সংখ্যাটো পূৰণ কৰিব লাগে এই গোটেই সংখ্যাটো এটা কিমান হ'ব সেইটোৱে পাম 1 ৰ লগত যেটো পূৰণ কৰিম সেইটোৱে পাম বুজি পাইছা নাই 160 প্লাস 4y হয় নাই এই মাইনাসটো আহি গ'ল ইয়াত হয় নাই এই মাইনাস ইয়াত বহালো এতিয়া ইয়াত তলত কি আছে 1 1 এ 3 হৰণ কৰিলে কেইবাৰ গ'ল 3 বাৰ গ'ল সেই 3 টো ইয়াত পূৰণ কৰিলে কিমান হ'ব 6y হ'ব নাই 6y ইকুয়াল 50 ইকুয়াল 50 এতিয়া 3 এইটো 160 প্লাসে মাইনাসে ইয়াতো y আছে ইয়াতো y আছে সেইকাৰণে আমি যোগ বা বিয়োগ কৰিব পাৰিম কিন্তু ইয়াৰ লগত কেলে নোৱাৰিলো ইয়াত চলক আছে জানো নাই ইয়াত চলক আছে যদি ইয়াত চলক নাথাকিলে তেতিয়া আমি এইটো যোগ বিয়োগ কৰিব পাৰিলোহেঁতেন এতিয়া ইয়াত y আছে ইয়াতো y আছে এতিয়া 4টা y আছে 6টা y আছে এটা প্লাসে মাইনাসে মাইনাস এটা বিয়োগ কৰিম 4 পৰা 4 গলে 2 ডাঙৰ সংখ্যা কি চিন আছে মাইনাস মাইনাস 2y বুঝিলি মাইনাস 2y 4 পৰা 4 গলে 2y প্লাস ডাঙৰ মাইনাস হয় নাই মাইনাস 2y ইকুয়াল কিমান 50 ইকুয়াল 50 এটা এইটো ক্রস পূরণ কৰিম চোৱা এইটোক আমি এনেকুৱা ক্রস পূৰণ কৰিম আৰু এইটো এনেকুৱা ক্রস পূৰণ কৰিম 50 ৰ তলত কি আছে 1 1 ৰ লগত এইটো পূৰণ কৰিলে কি পাম সেম এইটোৱে পাম 160 মাইনাস 2y পাম ইয়াত লিখিছো ইকুয়াল 160 মাইনাস 2y ইকুয়াল কিমান 50 আৰু কি পূৰণ হ'ব 50 আৰু 3 50 আৰু 3 পূৰণ হ'ব বনে কিমান হ'ব 150 লিখি দিছো একবার একটা স্টেপ লিখি দিই বুঝলি ভালো হবে যা 160 মাইনাস 2y হয় না ইকুয়াল কিমান 3 5 গুণ 15 150 হলে 150 এতিয়া চোৱা এইটো মাইনাস 2y আছে নাই সবে চোৱা মাইনাস 2y ভাগে থাকিল দেই মাইনাস 2y হয় নাই ইকুয়াল 150 এইটো প্লাস 160 আছে নাই সমান চিহ্নৰ এইফালে কিমান হ'ব মাইনাস 160 মাইনাস 2y হয় নাই এটা 150 পৰা প্লাসে মাইনাসে মাইনাস বিয়োগ কৰিম 150 পৰা 1 হাঁহি গলে 10 থাকি ডাঙৰ সংখ্যা কি চিন আছে মাইনাস এই মাইনাসটো ক্যান্সেল এতেকে y ইকুয়াল কিমান হ'ব 10 ডিভাইডেড বাই 2 এখন কেলে কেইবাৰ গ'ল 5 বাৰ গ'ল এতেকে y ইকুয়াল 5 এই y মানটো আমি 3 নং সমীকরণ বহালে আমি 100 মান পাই যাম এই লিখি লোৱাচোন সবে লিখিছানে সবে লিখি লোৱা স্ক্রিনশট মাইলো হ'ব ৰখাই কিনে লিখিব পাৰি ভিডিও এতিয়া চোৱা আমি x ৰ মান উলিয়াব লাগিব x y মান কিমান পালো 5 পালো হয় নাই 5 মানে তেও ভুল প্রশ্ন কেইটা কইল 5টা কইল y মান 5 পালো যেতে বুজি পাম যে তেও ভুল প্রশ্ন কেইটা কইলে দসুটাই 5টা ভুল প্রশ্ন কইলে এতে x ৰ মানটো আমি উলিয়ালে গম পাম যে শুদ্ধ প্রশ্ন কেইটা কইলে এতে y ৰ মান আমি 3 নম্বৰত বহাই পাও y ৰ মান 3 বহাই পাও y ৰ মান 3 বহাই পাও এই 3 নং সমীকরণ এটা হয় না x ইকুয়াল কিমান 40 প্লাস y ডিভাইডেড বাই কিমান আছে 3 এটা হয় না 3 নং সমীকরণ এটা 40 প্লাস y মান কিমান 5 y বদলি 5 বহিব হয় না
তলত কিমান বহিব 3 এইটো যদি যোগ কৰিলে কিমান পাম ইয়াত লিখিম 39 কিমান পাম 39 এই 3 হয় নাই ইয়াক হৰণ কৰিলে কিমান যাব কেইবাৰ যাব 15 বাৰ যাব কিমান পাম তো এতিয়া x সমান কিমান পালো x সমান কিমান পালো 15 পালো কিমান পালো 15 পালো ইয়াত লিখি x ইকুয়াল 15 এটা শুদ্ধ এনসার কি এটা কইলে 15টা কইলে x ইকুয়াল কিমান লিখিলো 15 ইয়াত লিখি দিছো দেই যশোদাই শুদ্ধ উত্তর করিলে কেইটা 15টা আর ভুল উত্তর কইলে কেইটা 5টা এটা শুদ্ধ উত্তর কেইটা কইলে আমি কেইটা ধরিছিল xটা ধরিছিল না x ইকুয়াল কিমান 15টা কিমান কইলে 15টা কইলে হয় না শুদ্ধ উত্তর কেইটা কইলে অশুদ্ধ উত্তর কেইটা কইলে yটা হয় না yটা কইলেন তো কেইটা হবো 5টা হবো না 5টা হবো না 5টা 15টা শুদ্ধ আর 5টা ভুল উত্তর কইলে এটা টোটাল প্রশ্ন কেইটা ছিল পরীক্ষাত এটাকে এর যোগ কইলে হয়ে যাব হয় না এটাকে পরীক্ষাত প্রশ্ন আছিল কিমান হব x প্লাস কিমান হব y ইকুয়াল কিমান x এর মান কিমান 15 y এর মান কিমান 5 ইকুয়াল কেইটা হব 20টা আছিল কেইটা প্রশ্ন আছিল 20টা এটা উত্তর হবে হয় নাই লিখি লোৱা 20টা প্রশ্নের উত্তর আছিল বুঝি পালি ঘৰতে বহি লৈ পিনে একদম 1 ঘন্টা মান অংক বিলাক পুরা রিভাইজ কৰি থাকিবা নহলে দিগদাৰ হ'ব উজু আছে কিন্তু রিভাইজ নকৰিলে তোমালোকে সব পাহৰি গৈ থাকিবা দেই অংক বিলাক প্ৰেক্টিস কৰি থাকিবা এটা 4 নম্বৰটো কৰিম ন